বন্ধুসকল অসমীয়া সিনেমা ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা আৰু এখন ধামাকা সিনেমা আহিবলৈ গৈ আছে 3 জুলাই তাৰিখে যাৰ নাম হৈছে ককা দেউতা নাতি আৰু হাতী 2 বহুত বছৰ আগতে ইয়াৰ ফাৰ্ষ্ট পাৰ্ট ৰিলিজ হৈছিলে তেতিয়া মই চোৱা নাছিলো আৰু এতিয়া সেকেন্ড পাৰ্ট আহি গল আৰু এই সিনেমাখন চাবলৈ মই অলপ আগ্ৰহী হৈছো আৰু 12 তাৰিখে আহিবলৈ গৈছে চুপা চুপি 2 তো 12 তাৰিখৰ পৰা 3 তাৰিখলৈ যথেষ্ট সময় থাকিব আৰু চুপা চুপি 2 ইনো অসমীয়া ইণ্ডাষ্ট্ৰীটোক বহুত বেছি চুপচাপ কৰি দিব কাৰণ সিনেমাখনৰ কন্টেন্টটো বহুত বেছি বঢ়িয়া লাগিছে আৰু ইয়াৰ কোৱালিটি বা ভিজনছ বা ডাইৰেক্টৰৰ যেটো দেখাবলৈ গৈ আছে প্ৰেজেন্টেশন এই বস্তুটো আমি দেখিবলৈ পাইছো ট্ৰেইলাৰত সিনেমাখন আহিলে পাছত কথা ঠিক আছে চুপা চুপি কথাটো বাদ দিলো এতিয়া পাতিম আমি ককা দেউতা নাতি আৰু হাতী 2 সিনেমাখনৰ বিষয়ে যি নেকি আহিব 3 জুলাই তাৰিখে আৰু এটা ট্ৰেইলাৰ লঞ্চ হৈ গল ট্ৰেইলাৰটো মই চাই দিলো আৰু আপোনালোকে যদি চাইছে কমেন্ট কৰিবলৈ নাপাহৰিব ট্ৰেইলাৰটো কেনেকুৱা পালে তো ককা দেউতা নাতি আৰু হাতীটোত আমি বহুত বেছি ষ্টাৰ কাষ্ট দেখিবলৈ পাইছো যতীন বৰা আদিল হুছেইন ইফালে উৎপল দাস ইফালে প্ৰস্তুতি পৰাশৰ তো আৰু বহুতো অভিনেতা অভিনেত্ৰী এই সিনেমাৰ কাম কৰিছে কাৰণ ট্ৰেইলাৰটো বহুত বেছি ফাষ্ট কাটিছে কাৰণে আমি কিছুমান বস্তু ধৰিব পৰা নাই তথাপি মই বহুত স্লো কৰি পেলাই ইয়াৰ ভিজুৱেলছ খিনি চালো ইয়াৰ সিন খিনি চালো পোষ্ট কৰি চালো যে মই কিবা এটা বস্তু বেলেগকে চাব পাৰো নেকি বুলি তো বহুত বেছি কথা নকৈ যদি ট্ৰেইলাৰটোৰ বিষয়ে যদি অকমান কথা ক'বলৈ যাওঁ দেন ট্ৰেইলাৰটো বহুত বেছি হিট নকৰিলে মোক যিনেকি মই বহুত বেছি এক্সপেক্টেশনছ ৰাখা নাছিলো যতীন বৰা ইয়াতে বহুত বেছি হয়তো ৰোলটো নাপাবও পাৰে কাৰণ ইয়াতে উৎপল দাসৰ মেজৰ ক্যাৰেক্টাৰ এটা হ'ব পাৰে কাৰণ সিনেমাখনৰ ট্ৰেইলাৰটোত বহুত বেছি হিন্ট আমাক দিছে যে উৎপল দাস এটা হায়াৰ ষ্টাডিজৰ কাৰণে যাব আমেৰিকা তাৰ পৰা গাঁৱলৈ উভতিব হায়াৰ ষ্টাডি কৰাৰ পাছত ঠিক আছে গাঁওখনৰ পৰিবেশ চাব ইটো হিটো কথা পাতিব গাঁৱৰ একদম নজনা অজলা টাইপকে দেখুৱাব আৰু তাৰ পাছত আহিব পেটি কংগিনাৰ সেই লভ চেকাৰ ট্ৰায়াঙ্গলটো তুমি মোক ভাল পোৱা নাই তেনেকুৱা ধৰণৰ কথা তাৰ পাছত আহি যাব এইফালে এটা ঘৰুৱা সমস্যা যেনেকি হয়তো ককাকক কোনোবা এটেক কৰিব বা ঘৰুৱা সমস্যাৰ কাৰণে তাকো এটেক কৰিব উৎপল দাসক আৰু হি হয়তো কিডনেপ হৈ যাব বা তাক কোনোবাই লুকুৱাই ৰাখিব তাৰ পাছত এন্ট্ৰি হ'ব আমাৰ যতীনদাৰ আৰু যতীনদাই নিজৰ পুত্ৰক বিচাৰি হাবাথুৰি খাব আৰু ক'ব যে মই পুত্ৰক উলিয়াব লাগিব কাৰণ যদি মই পুলিচত কেছ দিব পুলিচৰ সহায় লওঁ তেনেহলে মোৰ পুত্ৰৰ কাৰণে বিপদ আহিব পাৰিব এনেকুৱা নিচিনা বস্তু আমি এই ট্ৰেইলাৰটোৰ পৰা দেখিবলৈ পাইছো আৰু শেষত গৈ পুত্ৰক বচাব পাৰিব নোৱাৰিব বা কেনেকুৱা ধৰণৰ সমস্যাত জৰ্জৰিত হৈ সেই ঘটনাবোৰ হ'ব সেইখিনি বস্তু আমি 3 জুলাই তাৰিখেহে সিনেমা হলত এক্সপেৰিয়েন্স কৰিব পাৰিম তেতিয়ালৈকে আমি ৱেইট কৰিব লাগিব বহুত বেছি জাজ কৰিব নোৱাৰো ট্ৰেইলাৰটো ফালৰ পৰা কিন্তু ট্ৰেইলাৰটো আৰু অলপ বেছি হিট কৰাকে বনাব লাগিছিলে আৰু অলপ বেছি দামদাৰকে দেখুৱাব পাৰিব লাগিছিলে এডিটিংটো বহুত বেছি ভাল হোৱা নাই মিউজিকটো কিন্তু ভাল হৈছে গানগিটা ভাল লাগিছে সেইটো বস্তু মই কৈছো আৰু আশা কৰো আৰু কিবা শৰ্ট গ্লিম্পছ টাইপ যদি এই সিনেমাখনৰ পৰা ওলাই থাকে দেন হয়তো অসমীয়া সিনেমাৰ প্ৰমোশনটো আৰু বেছি ভাল হ'ব প্ৰমোশনটো বহুত বেছি হাই প্ৰকাৰে কৰিব লাগিব যেনেকে এতিয়া চুপা চুপিয়ে কৈ দিলে হাঁহ খাব নেকি এতিয়া হাঁহ খাব নেকি বহুতে গম পালে যে এইটো চুপা চুপি প্ৰমোশন এইটো এটা বেলেগ ষ্ট্ৰেটেজি হৈ গল তো আপোনালোকেও এটা তেনেকুৱা ধৰণৰ কিবা এটা অপচন চুজ কৰিব লাগিব আৰু বন্ধুসকল অসমীয়া সিনেমাবোৰৰ গতিটো বৰ বেয়াকে মাৰ খাই আছে মানে প্ৰত্যেকখন সিনেমাই এই 2026 আপোনালোকে চাওক প্ৰত্যেকখন সিনেমাই সুপাৰ টুপাৰ ফ্লপ হৈছে ঠিক আছে যতীন বৰাৰ লাষ্ট মুভি অগ্নিবাণ সেইখনো কেনেকুৱা ধৰণৰ এডিটিং একদম বহুত বেছি এডিটটো বহুত বেছি চালিয়া আছিলে আৰু কমল লোচনৰ লগত তাৰ জয়টো বহুত বেছি পাৰফেক্ট লাগিছিলে যে একদম তাগৰা ভিলেনৰ লগত এটা ভাল ষ্টুডেন্ট দেখিবলৈ কিন্তু সেইটো কপি টাইপ হৈ গল এটো কোৰ্ট কাছাৰী চক্কৰত থাকি সিনেমাখন আকৌ ৰিলিজ নহলে তো বহুত বেছি লোকচানটো এইখন সিনেমা হলে একদম ডিজাস্টাৰ টাইপ হল অগ্নিবাণৰ পাছত এইবাৰ পুনৰ ককা দেউতা নাতি আৰু হাতীটো যতীন বৰাক দেখিবলৈ পাম আৰু কেনেকুৱা হ'ব সেইটো আমি পাছত 3 জুলাই তাৰিখে গম পাম আশা কৰো অসমীয়া সিনেমাই বহুত বেছি উন্নতি কৰক মানে ভাল হোক কাৰণ অসমীয়া সিনেমাৰ ৰাইজ কৰাটো মই বহুত বেছি বিচাৰো আৰু ৰিভিউবোৰ যেতিয়া মই দিব লৈছো অসমীয়া সিনেমাৰ তেতিয়া মানে ভাল সিনেমাখন আহিলে ৰিভিউ দিবলৈ ভাল লাগে মানে কিছুমান অসমীয়া সিনেমাৰ অৱস্থা এনেকুৱা হৈ যায় যে সিনেমা হলত শো পালেও দৰ্শকে চাবলৈ নাযায় আৰু গমেই নাপায় মানে যে এখন সিনেমা ৰিলিজ হৈছে কাৰণ প্ৰমোশনৰ ষ্ট্ৰেটেজিটো একদমেই কম আৰু মই ভাবো অসমীয়া সিনেমাত কন্টেন্টটো মেইন একেবাৰে ঠিক আছে যেনেকৈ আমাৰ মালায়ালামে একদম কন্টেন্ট ওয়াইজ সিনেমা আনে তেওঁলোকৰ বাজেটৰ লগত একো মতলব নাই তেওঁলোকে ৰিয়েল এক্টিং কৰে এই কন্টেন্টৰ দমত তেওঁলোকে নিজৰ পৰিচয় কৰে আৰু সিনেমা ব্লকবাষ্টাৰ হয় আৰু তেনেকৈ মানে অসমীয়া সিনেমাৰ তেনেকুৱা কন্টেন্ট ওয়াইজ সিনেমা আনিব লাগিব আপোনালোকে বহুত বেছি যদি ভিএফএক্স লগোৱা টাইপ আপোনালোকে সিজিআই টাইপ বনাবলৈ যায় কিছুমান সিনেমা যি নেকি গমেই পাই যায় আজিকালি কাৰণ ভিএফএক্স সিজিআই থকা সিনেমা আমি হলিউড বা বলিউড লেভেলৰ এনেকুৱা ভালকে দেখিবলৈ পোৱা গৈছো যে অসমীয়া ইণ্ডাষ্ট্ৰীত তেনেকুৱা টাইপৰ বনাই আমাক সেই বস্তুবোৰ ডুপ্লিকেট ফিকা টাইপে লাগে আপোনালোকে একদম ৰিয়েল নেচাৰেল কন্টেন্ট বনাওক না একদম বিৰুৰ ভাই নিচিনা কন্টেন্ট এটা বনাওক ঠিক আছে চুপা চুপি নিচিনা বনাওক আমিষ নিচিনা এটা কন্টেন্ট লৈ আনক যি নেকি একদম বলিউডো হিলাই দিছিলে তো তেনেকুৱা ধৰণৰ যদি সিনেমাবোৰ বনাই নিশ্চয় অসমীয়া সিনেমাৰ নাম বহুত উন্নতি হ'ব কাৰণ ষ্টৰি ওয়াইজ কন্টেন্ট আনক ষ্টৰিটো বহুত বেছি ভাল হলে সিনেমা অসমীয়া মানুহে চাবলৈ যাবই কাৰণ অসমীয়া সিনেমাৰ উন্নতি হোৱাটো প্ৰত্যেকজন অসমীয়া আৰু সমগ্ৰ অসম ৰাইজে বিচাৰে যে অসমীয়া সিনেমা ইণ্ডাষ্ট্ৰী বহুত বেছি ওপৰলৈ যাওক তো এইখন সিনেমা মই বিচাৰো যে আশা কৰো এইখন সিনেমাৰ ট্ৰেইলাৰটো যেনেকুৱাই নহওক কিয় এতিয়া আহি গল আৰু মাজে মাজে দুই এটা গ্লিম্পছ ইয়াৰ দি থাকিব লাগে যাতে প্ৰমোশনৰ কাৰণে আৰু এটা ষ্ট্ৰেটেজি প্লেন কৰিব লাগে প্ৰমোশনৰ কাৰণে ঠিক আছে তাৰ পাছত যেতিয়া আমি 3 জুলাই তাৰিখে সিনেমাখন চাম তেতিয়া এই বিষয়ে আমি পজিটিভ ৰিভিউ নেগেটিভ ৰিভিউ ৰাখি পেলাই
এটা অনেষ্ট ৰিভিউ আপোনালোকৰ আগত ডেলিভাৰ কৰিব পাৰোঁ, যাতে আপোনালোকে চিনেমাখন চাই ছেটিছফেকশ্যন পাব নে নাপায় বা আপোনাৰ টিকেটৰ মূল্য লাভ হ'ব নে নহ'ব। তো আপোনালোকে সেইটো কাৰণে ৰ'ব লাগিব 3 জুলাই তাৰিখলৈ। তো লগ পাইছোঁ নেক্সট ভিডিঅ'ত, আজিলৈ বাই বাই।